নমস্কাৰ মই এপলিনাৰ ৰেমুটত লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং মঙ্গলদৈত মন্দিৰ ভাঙি দুৰ্বৃত্তই ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ তীব্ৰ চাঞ্চল্য মাৰ নৌজাওতে পুনৰ সংঘটিত হৈছে ৰাজ্যত অনুৰূপ ঘটনা আৰু এইবাৰ পুনৰ দুটাকৈ মন্দিৰক টাৰ্গেট কৰিছে দুৰ্বৃত্তই দুটা মন্দিৰত নিখাৰ ভাগত দুৰ্বৃত্তই প্ৰৱেশ কৰি মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি পুনৰ এতিয়া তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত আৰু আজি গণৰাজ্য দিৱসৰ দিনটোতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা লৈছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং পুনৰ মন্দিৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মঙ্গলদৈৰ পিছত এবাৰ গোসাইগাঁৱত সংঘটিত হৈছে এই ঘটনা দুটাকৈ মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ গোসাইগাঁৱৰ দুটাকৈ মন্দিৰত দুৰ্বৃত্তই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে কালী মন্দিৰত সোমাই মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই এটা ভয়ংকৰ ঘটনা পুনৰ পোহৰলৈ আহিছে গণৰাজ্য দিৱসৰ দিনটোতে ঘটনাক লৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনা আৰু আৰক্ষী বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আমি পুনৰ জনাইছো ৰাজ্যত পুনৰ সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা শীঘ্ৰেই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে কিছু সময় পূৰ্বে এই ঘটনা পোহৰলৈ আহিছে উল্লেখ কৰিব লাগিব যে আজি যেহেতু গণৰাজ্য দিৱসক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এক উৎসাহ পৰিলক্ষিত হৈছে সকলো ব্যক্তি সকলো লোক গণৰাজ্য দিৱসত ব্যস্ত থকাৰ সময়তে গোসাইগাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে গোসাইগাঁৱত দুটাকৈ মন্দিৰক টাৰ্গেট কৰিছে দুৰ্বৃত্তই দুদিন পূৰ্বে মঙ্গলদৈত সংঘটিত এই ঘটনা মঙ্গলদৈৰ কেইবাটাও মন্দিৰত মঙ্গলদৈৰ কেইবাটাও স্থানৰ কেইবাটাও মন্দিৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰা ঘটনা পোহৰলৈ আহিছিল আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে কেইবাজনকো এই ঘটনাৰে জড়িত থকাৰ তথ্য লাভ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে মঙ্গলদৈৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওতে অসমত পুনৰ সংঘটিত হৈছে এই ঘটনা কিন্তু আটাইতকৈ চিন্তনীয় বিষয় যে কোনে কৰিলে এই কাম গণৰাজ্য দিৱসৰ সময়তে এই যে চাঞ্চল্যকৰ ঘটনা এই ঘটনাই আসলে প্ৰতিগৰাকী লোককে সংকিত কৰিছে কোনে এই কাম কৰিছে এই লোকসকলৰ উদ্দেশ্য কি প্ৰকৃততে বা এওঁলোকে কাৰোবাৰ প্ৰৰোচনাত কৰিছে নেকি এনে ধৰণৰ ঘটনা যি সময়ত এই মন্দিৰত মূৰ্তি ভাঙি লণ্ডভণ্ড কৰা ঘটনা এক প্ৰকাৰ হিন্দু লোকসকলৰ ধৰ্মীয় যি চিন্তাধাৰা সেই ধৰ্মীয় অনুভূতিক এক প্ৰকাৰ আঘাত হানিবলৈ এনে ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে সমগ্ৰ ঘটনা সন্দৰ্ভত শীঘ্ৰে আৰক্ষীক ক্ষিপ্ৰতাৰে তদন্ত কৰাৰ আহ্বান জনাইছে আৰু এনে ধৰণে আজি গণৰাজ্য দিৱসৰ দিনটোতে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে গোসাইগাঁৱত আৰক্ষী বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ সমান্তৰালভাৱে শীঘ্ৰেই দোষীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এইসকল ৰাইজক আৰু আজি গণৰাজ্য দিৱসৰ আনন্দ উৎসাহত সকলো ডুব গৈ থকাৰ সময়তে ৰাজ্যত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুদিন পূৰ্বে মঙ্গলদৈত সংঘটিত হৈছিল এনে ধৰণৰ ঘটনা মঙ্গলদৈৰ কেইবাটাও অঞ্চলৰ কেইবাটাও মন্দিৰত দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল আৰু নিখাৰ ভাগতে দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছিল মন্দিৰৰ মূৰ্তি আৰু পৰৱৰ্তী সময়ত চিচিটিভি কেমেৰাৰ যি আবদ্ধ হৈছিল চিচিটিভিত যিসমূহ ভিজুৱেল আবদ্ধ হৈছিল সেই দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনাৰ চাঞ্চল্য বৰ্তমানো মাৰ যোৱা নাই এই ঘটনা প্ৰকৃততে কি উদ্দেশ্যেৰে কৰিছিলে বা মন্দিৰত টাৰ্গেট কৰাৰ মন্দিৰক লক্ষ্য কৰাৰ আঁৰত কি তথ্য সোমাই আছে সেই বিষয়টোক লৈ বৰ্তমানো যিহেতু সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে জেৰা চলাই আছে বা সকলো তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি আছে কিন্তু মঙ্গলদৈত সেই ঘটনা সংঘটিত হোৱাৰ পিছতে আজি পুনৰ গণৰাজ্য দিৱসৰ দিনটোতে পোহৰলৈ আহিছে গোসাইগাঁৱত একেই ঘটনা সংঘটিত হৈছে গোসাইগাঁৱতো দুটাকৈ মন্দিৰত প্ৰৱেশ কৰিছে দুৰ্বৃত্তই নিশাৰ ভাগতে আচলতে দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে যিহেতু আজি পুৱাৰে পৰা সকলো গণৰাজ্য দিৱসত ব্যস্ত আছিল গতিকে মন্দিৰলৈ যাওঁতে পলম হৈছিল মন্দিৰলৈ যেতিয়া দিনৰ ভাগত ভক্তই গৈছিল মন্দিৰত গৈ যেতিয়া প্ৰৱেশ কৰিছিল দেখিবলৈ পাইছে যে মন্দিৰৰ কালী মূৰ্তি ভাঙি থোৱা আছে ভাঙি লণ্ডভণ্ড কৰি থোৱা আছে কিন্তু আচৰিতভাৱে মন্দিৰৰ ভিতৰত এটা হিন্দু জনবসতিপূৰ্ণ এটা অঞ্চল আৰু সেই অঞ্চলত হঠাৎ মন্দিৰত এই কালী মন্দিৰত কিয় প্ৰৱেশ কৰিছে কোনে
প্ৰৱেশ কৰিছে আৰু কিয় ভাঙি লণ্ডভণ্ড কৰিছে মন্দিৰৰ মূৰ্তি কালী মন্দিৰৰ মূৰ্তি লণ্ডভণ্ড কৰাৰ পিছতে এতিয়া এনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সমগ্ৰ অঞ্চল জুৰি এতিয়া ঘটনা কেন্দ্ৰ কৰিছে বা উত্তেজনা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে শীঘ্ৰেই এই দুৰ্বৃত্তক কৰায়ত্ব কৰিব লাগে কাৰণ হিন্দু ধৰ্মীয় লোকসকলৰ বা অন্যান্য লোকসকলৰ মাজত এক প্ৰকাৰ সাম্প্ৰদায়িক বৈষম্য সৃষ্টি কৰিবলৈ ধৰ্মীয় অনুভূতিত আঘাত কৰিবলৈ দুৰ্বৃত্তই এনেধৰণৰ ঘটনা সংঘটিত কৰিছে গতিকে এই ঘটনাটোত মংগলদৈৰ ঘটনাৰ পিছত যেহেতু পুনৰ গোহাইগাঁৱত এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে নিশ্চয় এই বিষয়টোৰ লগত বিশেষ এটা চক্ৰ জড়িত থকাৰ এতিয়া সন্দেহ ঘনীভূত হৈছে আৰু যাৰ বাবে স্থানীয় ৰাইজৰ দাবী শীঘ্ৰেই এই বৃহৎ এটা অসৎ চৰিত্ৰ দুষ্ট এটা চক্ৰ এই দুষ্ট চক্ৰটোত শীঘ্ৰেই উৎখাত কৰিব লাগে দোষীক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে যাতে কোনো কাৰণত সাম্প্ৰদায়িক বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰে কোনো কাৰণত যাতে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে এই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে এই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে এফালে ৰাইজৰ দাবীৰ পিছতে আৰক্ষীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মংগলদৈৰ ঘটনাত যিদৰে 24 ঘণ্টাৰ ভিতৰতে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ঠিক তেনেধৰণে গোহাইগাঁও ঘটনাৰে যিসকল লোক জড়িত আছে যিসকল দুৰ্বৃত্ত জড়িত আছে সেই লোকসকলক শীঘ্ৰে বিচাৰি উলিয়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া স্থানীয় লোকসকলক অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিদৰে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব এই ঘটনাত জড়িত দোষীক কিদৰে বিচাৰি উলিয়াব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমাৰ হিন্দু ধৰ্মৰ কাৰণে বৰ দুৰ্ভাগ্যজনক মানে বিষয় আমাৰো বহুত মানে দুখ লাগিছে এনেকুৱা যদি কোনোবা দুষ্কৃতিকাৰী কৰিছে এনেকুৱা কৰিব নালাগে তথাপিও আমি যিমানখিনি পাৰোঁ দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবৰ আমি চেষ্টা কৰিম আৰু ইয়াতো আমি এতিয়া যিহেতু এইটো কিমান ৰিম'ট এৰিয়া আপুনিতো দেখিছে এইফালেতো আগত ৰাস্তাই নাই তথাপিও আমি এলেকাত পেট্ৰলিং অলপ বঢ়াই দিয়াৰ ব্যৱস্থা কৰিম মই এটাই আহ্বান জনাইছোঁ যে ঘটনাটোতো কোনে কৰিছেতো আমিও নাজানো বা তেওঁলোকেও এতিয়ালৈকে গম পোৱা নাই কিন্তু যি নহওক মানে সকলোৰে মাজতে শান্তি সম্প্ৰীতি বজাই থাকিব লাগে আৰু মন্দিৰটো অলপ তেওঁলোকে ভালকৈ চোৱা চিতা কৰিব লাগে মন্দিৰটো অপেন কোনো দৌৰ চৌৰ একো নাই দেখিছে গোটেই মন্দিৰটোৰ এতিয়া ধৰ্মীয় যিবিলাক ৰীতি নীতি মতে যিখিনি কৰিব লাগে কৰি পেলাই মানে মন্দিৰটো ৰাখিব লাগে ৰাইজে এটা পেট্ৰলিঙৰ কথা কৈছে হয় মইতো আগতে ক'লোৱেই যে পেট্ৰলিঙৰ তেওঁলোকে কৈছে আৰু আমিও কৈছোঁ যে পেট্ৰলিং আমি এৰিয়াত বঢ়াই দিম পেট্ৰলিং চলি থাকিব আমি আজি এই ঘোনাপাৰা গাঁৱত আহি পেলাই যে পশ্চিম ঘোনাপাৰা আৰু ঘোনাপাৰা এই দুটা জেগাত এট এ টাইম মা কালী মন্দিৰৰ যিটো প্ৰতিমা এইটো দুষ্কৃতিকাৰী আহি এইটো মূৰটো ভাঙিছে আৰু জিভাটো কাটিছে এইটো আমি খবৰ পাইছোঁ খবৰ পাই পেলাই আমি আহি পৰিদৰ্শন কৰিছোঁ ইয়াত আমি আহি পেলাই দেখি পালোঁ যে ঘটনাটো সঁচা হয় তো দুখ লগা কথা যে এটা ধৰ্মীয় যিটো নেকি প্ৰতিমা মা কালীৰ মূৰ্তি এইটো যে এই ধৰণৰ দুষ্কৃতিকাৰী যে কৰিছে এইটো দুখ লগা কথা আমি আফচোচ কৰিছোঁ সদৌ আমাৰ এই অঞ্চলৰ ৰাইজ চবেই মানে দুখ লাগিছে আমিও আহি পেলাই পৰিদৰ্শন কৰি পেলাই খুব বেয়া লাগিছে এইবিলাক দুষ্কৃতি এইবিলাক মানুহবিলাকক আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে কৰায়ত্ব কৰে যাতে আমাৰ সমাজত বিশৃংখলা পৰিৱেশটো যাতে সৃষ্টি নকৰে আমি এই অঞ্চলত বিভিন্ন জাতীয় জনগোষ্ঠী অমিল মিলেৰে বসবাস কৰি আছোঁ আমাৰ মাজত কোনো ভুল বুজাবুজি নাই কিন্তু কিছুমান দুষ্কৃতিকাৰী যিবিলাক কাণ্ডকলাপ কৰি আছে এইবিলাক মানে আমাৰ মাজত সমাজখন বিশৃংখলা পৰিৱেশ সৃষ্টি কৰিবলৈ কৈ আছে তো আমি অনুৰোধ কৰিম পুলিচ প্ৰশাসনক যাতে এইবিলাক দুষ্কৃতিবিলাকক কৰায়ত্ব কৰে আৰু মই অনুৰোধ কৰিম এই অঞ্চলৰ সদৌ ৰাইজক যাতে মানে পৰিৱেশটো নষ্ট নকৰে যাতে চবেই যাতে ধৈৰ্য ধৰি সমিল মিলেৰে থাকে চবেই যাতে নিজৰ ভাৱধাৰাবিলাক বিনিময় বা চবৰ লগত ঠিক কৰে এইটোকে মই চবকে ৰাইজক অনুৰোধ কৰিম আমি আজি এই আমাৰ হিন্দু ধৰ্মৰ কাৰণে বৰ দুৰ্ভাগ্যজনক মানে বিষয় আমাৰো বহুত মানে দুখ লাগিছে এনেকুৱা যদি কোনোবা দুষ্কৃতিকাৰী কৰিছে এনেকুৱা কৰিব নালাগে তথাপিও আমি যিমানখিনি পাৰোঁ দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবৰ আমি চেষ্টা কৰিম আৰু ইয়াতো আমি এতিয়া যিহেতু এইটো কিমান ৰিম'ট এৰিয়া আপুনিতো দেখিছে এইফালেতো আগত ৰাস্তাই নাই
তথাপিও আমি এই এলেকাত পেট্ৰলিং অলপ বঢ়াই দিয়াৰ ব্যৱস্থা কৰিম। মই এটাই আহ্বান জনাইছোঁ যে ঘটনাটোতো কোনে কৰিছেতো আমিও নাজানো বা তেওঁলোকেও এতিয়ালৈকে গম পোৱা নাই, কিন্তু যি নহওক মানে সকলোৰে মাজতে শান্তি সম্প্ৰীতি বজাই থাকিব লাগে আৰু মন্দিৰটো অলপ তেওঁলোকে ভালকৈ চোৱা চিতা কৰিব লাগে। মন্দিৰটো অপেন, কোনো দৌৰ চৌৰ একো নাই, দেখিছে। গোটেই মন্দিৰটোৰ এতিয়া ধৰ্মীয় যিবিলাক ৰীতি নীতি মতে যিখিনি কৰিব লাগে কৰি পেলাই মানে মন্দিৰটো ৰাখিব লাগে। আচ্ছা, ৰাইজে এটা পেট্ৰলিঙৰ কথা কৈছে। হয়, মইতো আগতে ক'লোৱে যে পেট্ৰলিঙৰ তেওঁলোকে কৈছে আৰু আমিও কৈছোঁ যে পেট্ৰলিং আমি এৰিয়াত বঢ়াই দিম, পেট্ৰলিং চলি থাকিব। আমি আজি এই ঘোনাপাৰা গাঁৱত আহি পেলাই যে পশ্চিম ঘোনা